নমস্কাৰ সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আচলতে আজি মোৰ বাৰ্থডে আছিলে আৰু এইবাৰ বাৰ্থডেটো একেবাৰে হেৰেঙা গ'ল। তাৰপাছত মই তেনেকৈ যাব বুলি ভাবিছিলোঁ, কিন্তু ছাডেনলি মাইনাই আহি পেলাই কিবা এটা মাইনাই প্লেন বনালে, মানে আগতে বনাই থৈছিলে, মোক কোৱা নাছিলে। চ' মই পটককৈ ছাৰপ্ৰাইজ হৈ গ'ল আৰু বহুত বেছি ভাল লাগিলে বাৰু। ত' দেখাম কি কৰিবলৈ গৈ আছোঁ। কিন্তু আজি প্ৰথমবাৰৰ কাৰণে মই এনেকৈ প্ৰথমবাৰ নহয়, এক্সাম দিবৰ কাৰণে মই গৈছোঁ, তথাপিও মানে সেইটো মোৰ মজবুৰি আছিলে, যাবই লাগিব। কিন্তু আজি মানে এনেকৈ মই হাঁহিকে এৰি থৈ যাবলৈ পাই মোৰ মনটো ভাল লগা নাই। কিন্তু ৰ'দ দিছে বাহিৰত, গতিকে তাইক লৈ গ'লেও তাই কষ্ট পাব। এয়া মায়ে তাইক চাব আৰু এতিয়া আমি সোনকালে আহিম দে মামা। মা বয়সত সৰু কাৰণে মাইনাই সদায় জোকাই থাকে এনেকৈ, অকণমানি মা। এতিয়া আমি গৈ আহোঁ, সোনকালে আহিম দে মামা। অঁ মা এইফালে চোৱা, এইফালে মোক চোৱা, সোনকালে আহিম দেই। জীৱনৰ 26টা বছৰ পাৰ কৰিলোঁ, কিন্তু কোনো এটা জন্মদিনতে মই এনেকুৱা এটা বিশেষ কাম কৰি পোৱা নাছিলোঁ। তাৰ কাৰণে বিশেষভাৱে ধন্যবাদ দিব লাগিব মাইনাক, কাৰণ মই একোৱেই গম পোৱা নাছিলোঁ যে মাইনাই ইমান ধুনীয়া এটা প্লেন কৰিছে। আচলতে ওলোটাই মই মাইনাক ভুলহে বুজিছিলোঁ, যে মাইনাই কিয় কেক এটাও নাকাটিলে, কিয় কোনো মানুহক মতাৰ কথা কোৱা নাই, কিয় কাকো চাহ একাপো খুওৱাৰ কথা মোক এতিয়ালৈকে কোৱা নাই। কিন্তু পিছত মইহে ভুল বুলি প্ৰমাণ হ'লোঁ। মাইনাই দিনৰ 2টামান বজাত ফোন কৰি মোক ক'লে যে ৰেডি হোৱা, আমি এফালে যাম। তাত গৈহে মই হোটেলত গৈ পেলাই দেখা পালোঁ যে পেকিং চলি আছে আৰু আমি ইমান ধুনীয়া কাম এটা কৰিবলৈ গৈ আছোঁ। অন্নদান মহাদান বুলি কয়, বাৰু মহাদান হওক নহওক, তেওঁলোকৰ মুখত মই অকণমান হাঁহিটো আনিব পাৰিলোঁ, সেয়ে মোৰ কাৰণে যথেষ্ট। এই বছৰ বাৰ্থডেটো সঁচাকৈ বহুত ধুনীয়াকৈ গ'ল, ভবাতকৈও বহুত বেছি ধুনীয়াকৈ। আৰু তেওঁলোকে মোক যিখিনি আশীৰ্বাদ দিলে, মোক কন্দুৱাই পেলালে তেওঁলোকৰ কথাবোৰ ইমান বেছি নিৰ্ভেজাল আছিলে, বহুত বেছি মনটো ভাল লাগি গ'ল। আজি ঘৰতে কিবা বনাই পেলাই খুৱাম ৰ'বা। আৰু মই বাৰ্থডে খোৱাতকৈ হাতে বনোৱা বস্তু এটা কাৰোবাক খুৱাব পালে ভাল লাগে ন। যিটো কাম মই মানে কৰি থৈ অলৰেডি আহিলোঁ, সেইটো কামৰ কাৰণে তোমাৰ কেনেকুৱা লাগিছে? কিয় বেয়া লাগে? ভাল লাগিছে, বহুত ভাল লাগিছে ন। বা তেনেকুৱা এটা কামত দিব ন, তেনেকুৱা মানুহ খোৱালে মানে আশীৰ্বাদ দিব, তেনেকুৱাবিলাকে কৰিব লাগে আচলতে। কিমান মানে সিহঁতে হেৰি পালে, সুখ পালে, সেইটোৱে আশীৰ্বাদ। খাই যিটো সুখ পালে ন, সেইটোৱে। বেলেগকৈ আশীৰ্বাদ দিব নালাগে আৰু, তেনেকুৱা মানুহকহে দিব লাগে। মানুহক মাতি একদম হেৰি বজাই কৰি সেইবিলাক আনন্দ কৰি লাভ নাই, হয়নে? তাকে সেইটো কথা। এতিয়া বছৰটো ভালে ভালে গ'লে হ'ল। যাব কিয় নাযাব? সেই আশীৰ্বাদ দিছে নহয়, নাই দিয়া জানো? চকু পানী ওলাই গৈছে যিহেতুকে ন, সিহঁতৰ কথা শুনি পেলাই। সেইটোৱে আৰু, সেইবিলাকে আৰু হেৰি সুখ আৰু। এয়া মায়ে আলুখিনি বইল কৰি ল'লে। আজি যে অথনি যে কৈছিলে কিবা এটা বনাম বুলি, এই আলুখিনি এতিয়া ধুনীয়াকৈ গুচাই ল'ব। এই আলুখিনি মায়ে তেলত পিঁয়াজ, কেঁচা জলকীয়া আৰু অকণমান জিৰা গুড়া দি পেলাই আৰু হালধি নিমখ দি পেলাই এইখিনি ভাজি ল'ব আলুখিনি। আৰু ইয়াতে আপোনালোকে আদা নহৰু ইচ্ছা কৰিলে এড কৰিব পাৰে, কিন্তু আমাৰ ঘৰত এটা প্ৰব্লেম আছে, মাইনাই আকৌ নহৰু নাখায়, গতিকে আমি নহৰুটো এভইড কৰিব লগা হৈছে। জাষ্ট সেইটো কাৰণে অকণমান জিৰা গুড়া মায়ে দি দিছে। আপোনালোকে যি মছলা যোনে ইচ্ছা কৰে দি ল'ব পাৰে। ইমান কষ্টৰে, ইমান দিন ৰাত মই কষ্ট কৰি এইখন স্লেব মই চাফা কৰি ৰাখোঁ, তুমি এনেকৈ হাঁহি লাভ নাই। তথাপি মায়ে এই 70 যুগৰ পুৰণা বেলনাখন উলিয়াই লৈছে ৰুটি মাৰিবলৈ। এনেকুৱা মাক আৰু মানে ধেৎ তেৰিকা। মাইনা আহি পালে, মই দৰ্জাখন খুলি লওঁগৈ ৰ'ব। আহিলা? কি আনিছা? মাইনা আহি পোৱাৰ লগে লগে হাঁহিৰ ফূৰ্তিটো চাব দেই। কেনেকৈ আহিছে তাত? মায়ে দোকান খুলিছে। কি মাল লাগিব? চিঙৰা? এনেকৈ গোটেইখিনি এতিয়া ৰোল কৰি ল'লে, তাৰপিছত এটা এটাকৈ কাটিবনে, কাটি পেলাই আকৌ বেলিবা নেকি? এটা মায়ে ফ্ৰাই কৰিব আৰু এতিয়া হৈ যাব দেই। আমি এতিয়া বাৰ্থডে বুলি এয়াই আৰু পুৰা হ'লেও আৰু কিনো বাৰ্থডে খাবি আৰু। মায়ে বনাই আছে, এয়া হৈ গ'ল আমাৰ ফাইনেল
এইটো কি পিঠা বুলি কওঁ? এয়া হা কি পিঠা? এইটো কচৰি টাইপ আৰু অলপমান মানে আলু পিঠা। আলু পিঠা য়েছ এইটো আলু পিঠা বনি আছে মাইনা তুমি আজি ক'ত যাবা মই আজি অকণমান গহপুৰৰ পৰা আহোঁ। তোমাক যে খালীকে উঠালে বৰ দিগদাৰ মুখখন উলিয়াইছো অকল আমাৰ কোনো প্ৰফেশ্যনেল নহয় দেই আমি ঘৰত যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া এনেকৈ অকণমান চিমত দিব গেছটো তেতিয়া চিমত ল'টো মিডিয়াম ৰাখিব তেতিয়া মানে ভিতৰলৈকে ভালকৈ সিজি যাব কিন্তু হাই ফ্লেমত দিলে ৰঙা হৈ আহিব হয় কিন্তু ভিতৰতো ভালকৈ নিসিজিব তাৰপাছত ধুনীয়াকৈ এইখিনি সিজি যোৱাৰ পিছত নিজেও আৰু আপোনালোকেতো বনাই থকা মানুহে চাগে কিন্তু কিছুমান একেবাৰে নতুন থাকিব পাৰে সেইকাৰণে কৈছোঁ আৰু কাৰণ মানে কি হয় যদি মোৰ লগৰবিলাকে চাইছে আৰু তেনেহ'লেতো আৰু মই যিমান পণ্ডিত তেওঁলোকে সিমানেই পণ্ডিত সেইকাৰণে কৈ দিছোঁ আৰু গতিকে ধুনীয়াকৈ সিজাৰ পিছত আৰু উঠাই দিলেই হ'ল আৰু আমাৰ গেছটো বহুত লেতেৰা হৈছে দেই এইবিলাক এভইড কৰিব এইবিলাক মানে উপায় নাই আৰু এইবিলাক ইমান সময় এনেকৈ বনি আছে আৰু লেতেৰাটো হ'বই ন এতিয়া আমাৰ মা যোগাৰো লাগি যাব বাৰু এইবিলাক বনাই মেলি হোৱাৰ পিছত চব ক্লিন কৰি পেলাব মাইনা যাবলৈ লৈছে গহপুৰ আৰু এয়া যে মাইনাই নাম দিছিলে আলু পিঠা মায়ে যে বনাইছিলে আমি সেয়া চবেই চাহ আৰু সেইবোৰ খাই ল'লোঁ খাই লৈ এতিয়া মাইনাৰ পেটত জেগা নাই ভাত বোলে নাখায় গোটেই ৰাতিটোৰ কাৰণে মাইনাই জাৰ্ণি কৰিব গৈ পাব ৰাতিপুৱা গতিকে ভাত নোখোৱাকৈ জানো মানুহটোক যাব দিব পাৰি গতিকে পটাপট মই পিছে দৌৰি নাকে মুখে কেইটামান গুজি খুৱাই পঠিয়াইছোঁ আৰু তাকে দেখি চবেই জোকাই আছে কিন্তু এয়াই প্ৰথম নহয় অফিচলৈও যেতিয়া কেতিয়াবা দেৰি হয় ভাত নোখোৱাকৈ যাবলৈ লয় তেতিয়াও মই লৰালৰিকৈ এনেকৈ খুৱাই দিওঁ যোৱাকালিতো মোৰ বাৰ্থডে গ'ল আজি নেক্সট ডে আমি এতিয়া গৈ আছোঁ বজাৰলৈ মা আহিছে যিহেতুকে আৰু ওলাইছোঁ মাইনাটো নাই মাইনা গহপুৰ গ'ল এয়া মা আৰু আজি মই হাঁহিক অলপমান বেলেগ ধৰণে লৈছোঁ বেগটো যে অৰ্ডাৰ কৰিছিলোঁ কিন্তু মই বেগটো বাৰু মোৰ ৰিটাৰ্ণ কৰিব লগা হ'ল আৰু স্পেচিয়েলি থেংকছ টু অনিন্দিতা মোৰ লগৰজনী লাষ্ট ব্লগত তাইক দেখিছিলে তাই দিছে মোক এইটো বেগ মই দেখাই আছোঁ ভালকৈ এতিয়া আমি ওলাইছোঁ 6 মাইল জুৱেলাৰীলৈ ওলাইছোঁ ল'ব লাগে হাঁহিৰ কাৰণে এপাত ৰূপৰ চামুচ বনাব দি থোৱা আছে আনিবহে ওলাইছোঁ আৰু মাৰ কাৰণেও এযোৰ ফুলি বনাবলৈ দি থোৱা আছে ফুলিযোৰো আনিবলৈ ওলাইছোঁ তাৰ পৰা মাৰ কিবাকিবি আৰু কেইটামান সৰু সুৰা বস্তু আছে সেইকেইটা বস্তু আনিবলৈ যাম আমি গণেশগুৰি মাৰ্কেটলৈ ভয় লাগে দেই ফোনটো পৰি যাব আমাৰ গোটেই প্লেনবোৰ খেলি মেলি হৈ গ'ল মাৰ ফুলিযোৰ হলমাৰ্কিঙত দিছে আহি পোৱা নাই হাঁহিৰ চামুচ পাতো হৈ উঠা নাই গতিকে আমি গুচি গ'লোঁ ফেঞ্চি বজাৰ কাৰণ আমাৰ ল'বলৈ আছিলে কাপোৰ যিহেতুকে বিয়া আহি আছে গতিকে মোক মেখেলা চাদৰ প্ৰয়োজন গতিকে আমি গুচি গ'লোঁ মঞ্জু চিল্ক ফেঞ্চি বজাৰ আপোনালোকে হয়তো প্ৰথমে দোকানখন দেখিলে বেলেগ আৰু এতিয়া মোক দেখিছে বেলেগত হয়নে আচলতে কথাটো সেইটো নহয় মই একেখনতে আছোঁ কিন্তু মই আছোঁ ভিতৰৰ ফালে আপোনালোকে হয়তো বহুতে নাজানে যে মোৰ এটা সৰুকৈ কাপোৰৰ বিজনেছ আছে গতিকে মই কাপোৰবিলাক ৰিটেইল প্ৰাইচত নানো মই হোলচেল প্ৰাইচত পাই যাওঁ গতিকে গ'লোতো প্ৰথম তালৈকে কিন্তু মই যোৱাৰ লগে লগে তেওঁলোকে মোক ভিতৰলৈ পঠিয়াই দিয়ে মই ভিতৰলৈ গৈ পেলাই নিজ পচন্দ মতে খুব কম প্ৰাইচত হোলচেল দামত কাপোৰ লৈ আহিলোঁ আপোনালোকৰ কাৰণেও পিছে দামবোৰ একেবাৰে ৰিজনেবল প্ৰাইচত আপোনালোকে পাই যাব যদি কোনোবা যাব বিচাৰে মঞ্জু চিল্কলৈ যাব পাৰে তাৰ পৰাই লৈ ল'লোঁ মেখেলা চাদৰ আৰু তাৰপাছত এয়া হাঁহিক এনেকৈ ইয়াতে এৰি দিছোঁ তাই বিন্দাছ খেলি আছে পূৰা মুকলি পাইছে আৰু কাপোৰ কানি ল'লোঁ ঘৰলৈ উভতিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ আকৌ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে এয়া গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজত ঘৰলৈ উভতিছোঁ আৰু ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনাক ধন্যবাদ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই তেতিয়ালৈকে বাই আৰু নেক্সট ভিডিঅ' মই গহপুৰৰ পৰা লৈ আহিম চাগে কাৰণ অতি সোনকালে গৈ আছোঁ গহপুৰলৈ